শিৱসাগৰ হাছৰা লাটুম গাঁৱস্থ জলজীৱন আঁচনি প্ৰকল্প নিৰ্মাণত ব্যাপক অনিয়ম চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰূপায়ণ কৰা জলজীৱন আঁচনিৰ অধীনত নিৰ্মিত প্ৰকল্প একাংশ ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াৰ হৰণ ভোজন নীতিৰ বাবে কোনো আঁচনি প্ৰশাসনত পৰিণত হৈছে এনে এটা আঁচনি প্ৰশাসনত পৰিণত হোৱাটো সত্য প্ৰমাণিত হৈছে শিৱসাগৰত জলজীৱন আঁচনিৰ নামত কি হৈছে শিৱসাগৰ হাছৰাৰ লাটুম গাঁৱস্থ জলজীৱন আঁচনিৰ প্ৰকল্পৰ বিষয়ে পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাৰী আঁচনি সফল ৰূপায়ণ হৈছেনে নে ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ একাংশৰ বিষয়ৰ গোপন বুজাবুজিৰে হৰণ ভোজন নীতিৰ বাবে আঁচনি প্ৰশাসনত পৰিণত হৈছে ঠিকাদাৰ ময়ূৰ বৰা অভিযন্তা অলোকেশ কাকতি আৰু প্ৰণৱ বৰুৱা নামৰ একেজনৰ ছত্ৰৰ ছায়াত কেনেকৈ সংঘটিত হৈছে এই দুৰ্নীতি বৰ্তমান সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তৎপৰতা কিয় নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কিয় তৎপৰ হ'ব নোৱাৰে সেয়া ৰহস্যৰ বিষয় নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট অসম ৰিপৰ্ট আছিলে এতিয়া তোমালোকে কি দেখা পাইছা এতিয়া দাদা আগত কি হৈছে এইটো ভালকে মই নাজানো এতিয়া আমি কালি আহিছো কামখিনি অলপ কাম বাকী আছে সেইখিনি ভালকে ঠিক কৰি দি দিম আগতে কি বেয়া হৈছিলে এইটো ইমান হেৰিকে নাজানো আমি আগতে কি কৰিছিল নকৰিছিল তোমালোকে কি দেখা পাইছা ইয়াত আহি চাইছো এই টাইলছখিনি উঠোৱা আছে টাইলছখিনি সেইখিনি ভালকে লগাই দিম চিমেণ্টৰ পৰিমাণ আছিলে না তাত চিমেণ্টটো আছিলে এইটো নাছিলে কি আছিলে নাছিলে কি কিন্তু মাটিটো অলপ বহিছেতো সেইটো কাৰণে এনেকুৱা হৈছে এইটো এতিয়া ঠিক কৰি ভালকে আৰু এই ফ্ল'ৰটো এতিয়া আমি ভাঙি এতিয়া দিলোঁ এতিয়া ভালকে ঠিক কৰি বনাই দিম যোৱাকালি যিটো আমি বাতৰি পৰিৱেশন কৰিছিলোঁ তাৰ পাছতে তোমালোকে তৎপৰতা দেখাইছা তোমালোক কোনে মাতি আনিলে এতিয়া বৰ্তমান আমাক মাতিলে প্ৰণৱ দা প্ৰণৱ বৰুৱা ইয়াৰ ঠিকাদাৰ নামটো গম পোৱা তোমালোকে নাজানা আৰু এটা কথা এই যিটো তোমাৰ জখলা যিডাল আছে তাত দেখা পাইছে যে অতি নিম্ন মানদণ্ডৰ একেবাৰে নাই একোৱেই নাই সেইটো এতিয়া ঢালাই দি দিম ঢালাই দিবা আগতে দিয়া নাছিলে নহয় আগতে এতিয়া তেওঁলোকে গাঁথনি কৰি প্লাষ্টাৰ কৰিছিল ঢালাই দিয়া নাছিলে তেনেধৰণে থাকিব লাগে জানো এনেকুৱা এটা এতিয়া মানে আমি যিখিনি ঢালাই দি ভালকৈ মজবুতকৈ বনাই দিম তোমালোকেহে দিবা আগৰজনেতো কৰা নাছিলে আগতে প্লাষ্টাৰ কৰিছিল কৰিলে নহ'ব নহয় এই গোটেই সম্পূৰ্ণ কামটো সম্পূৰ্ণ হোৱা নাছিলে ন মানে আগতে অকণ বেয়াকৈ কৰিছিলে কামটো ন আগতে যিখিনি এইখিনি কাম কৰিছিল অকণ বেয়াকৈ কৰিছে এতিয়া ভাল হ'বগৈ নে এতিয়া ভাল হ'ব কি ক'বা যিহেতু সাংবাদিক আহিলেহে চব কাম ভাল হয় নেকি ইভাগে নহ'ব এতিয়া আমি আহিছো তেওঁলোকে এতিয়া কি কৰিছে নকৰিছে 2 কোটি টকা এনেই আমি যিখিনি মানে কাম কৰিম এইখিনি কাম আপোনালোকেও চাব পাৰিব নেক্সটবাৰ আহি আমি কাম যিখিনি কৰি যাম সেইখিনি ভাল কাম কৰি যাম আমি বেয়াকে আজিলৈ মই তোমাৰ পৰা আৰু এটা কথা সুধিব বিচাৰিম যে যিহেতু 2 কোটিতকৈ অধিক টকা আহিছে এইটো জলজীৱন মিছন এনেধৰণে কাম কৰিলেতো ভাল নহয় ৰাইজৰ কাৰণে ক্ষতি হ'ব টেংকি পৰি যাব পাৰে হয়নে পৰিব পাৰে নাই হয় স্বীকাৰ কৰিছা সেইটো এতিয়া মই এইটো নাজানো ইমান ভালকৈ ধৰক এইটো কাৰণে যদি ঢালাইৰ কাৰণে পৰিলেতো এনেই পৰিব পাৰিব এনেইতো নপৰে এনেই এইখিনি ঢালাইত যদি ভালকৈ নিলেতো পৰিবই হয়নে এতিয়া আমি ভালকৈ কৰি দিম নিশ্চয়